নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই আসফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম ডিব্ৰুগড়ৰ লেপিটকোটত ভয়ংকৰ পথ দুৰ্ঘটনা আঘাতপ্ৰাপ্ত এগৰাকী বেংকৰ কৰ্মচাৰী ডিব্ৰুগড় চহৰৰ মিলন নগৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড কৃতি শিক্ষাৰ্থীক বঞ্চিত কৰি এছামক বক্ৰপথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ কৰোৱা ৰাকেশ পাল বাহিনীক দোষী সাব্যস্ত আদালতৰ মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ী খোৱাং গাঁৱত বনৰীয়া মহৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত ডিব্ৰুগড়ত পৰিৱেশ কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আকাংক্ষাৰ উদ্যোগত দুদিনীয়া গণসংগীত কৰ্মশালাৰ আয়োজন কৰাৰ লগতে ডিব্ৰুগড়ৰ এক প্ৰতিবাদৰ উদয়াদিত্য কোঁৱৰৰ স্মৃতিত 30 জুলাই 2024 বৰ্ষৰ বাবে উদয়াদিত্য কোঁৱৰৰ সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে ডিব্ৰুগড়ত পৰিৱেশ কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আকাংক্ষাৰ উদ্যোগত দুদিনীয়া গণসংগীত কৰ্মশালাৰ আয়োজন সকলোৰে মাজৰ পৰা অকালতে হেৰাই যোৱা ডিব্ৰুগড়ৰ এক প্ৰতিবাদৰ উদয়াদিত্য কোঁৱৰৰ স্মৃতিত পৰিৱেশ কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আকাংক্ষাই 30 জুলাই 2024 বৰ্ষৰ বাবে উদয়াদিত্য কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে উল্লেখ্য যে এই বৰ্ষৰ বঁটা মাটি আৰু মানুহৰ শিল্পী বিপিন চাওডাঙলৈ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে উদ্যোক্তাই সেই উপলক্ষে আয়োজিত দুদিনীয়া গণসংগীতৰ কৰ্মশালাত আকাংক্ষাৰ সঞ্চালক হাছান ইকবালে তিনিটাকৈ বিশেষ গীতৰ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হয় উক্ত বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড়ৰ বহুজন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব বুলি উল্লেখ কৰে আকাংক্ষাৰ সঞ্চালক হাছান ইকবালে ডিব্ৰুগড়ৰ আমাৰ 13 চনত আৰম্ভ হৈছিল পৰিৱেশ কলাৰ বিদ্যায়তনিক প্ৰশিক্ষণ কেন্দ্ৰ আবৃত্তি এংকৰিং পুৰণি গীতকে আৰম্ভ কৰি বিভিন্ন পৰিৱেশ কলাৰ প্ৰশিক্ষণ দিয়া হয় আৰু আমি আমাৰে এজন ছাত্ৰ আছিল উদয়াদিত্য কোঁৱৰ ডিব্ৰুগড়ৰ আমি কি বুলি ক'ম তেওঁ অকালতে হেৰাই গ'ল এক প্ৰতিভাসম্পন্ন ল'ৰা আছিল যুৱক আছিল তেওঁ নাইকিয়া হ'ল সুদূৰ আমেৰিকাত তেওঁ ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল আৰু আচৰিত কথা সেই 30 জুলাই তাৰিখটোতে তেওঁৰ জন্মদিনো মৃত্যুদিনো আমি তেওঁৰ স্মৃতিত আমি কেইবাবছৰ ধৰি তেওঁৰ স্মৃতি এটি বঁটা আমি প্ৰদান কৰি আহিছোঁ উদয়াদিত্য কোঁৱৰ সোঁৱৰণী বঁটা আকাংক্ষাৰ আৰু এইটো আমি প্ৰথমে প্ৰদান কৰিছিলোঁ জুবিন গাৰ্গক কৰিছোঁ শিল্পী জুবিন গাৰ্গক মানস ৰবীন আমাৰ সান্নিধ্য আমি কৰিছিলোঁ সান্নিধ্য তাৰপিছত আমাৰ অনুষ্কা তৰংগিনী এইবাৰ আমি এই বঁটাটো প্ৰদান কৰিবলৈ লৈছোঁ বিশিষ্ট শিল্পী বিপিন চাওডাংদেৱক আৰু আমি সেই উপলক্ষে বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি এক আমি গণসংগীতৰ কৰ্মশালাৰ আয়োজন কৰিলোঁ দুদিনীয়াকৈ 29-30 আমাৰ চলি আছে 30 তাৰিখে আমাৰ সমাপন হ'ব আৰু তাতেই আমাৰ ইয়াৰ পৰিৱেশনো হ'ব বঁটা প্ৰদানো হ'ব আৰু এটি কথা আপোনালোকে যদি সুবিধা দিয়ে কাইলৈ আমি হয়তো আকৌ এবাৰ কথা কোৱাৰ সুযোগ ল'ম আৰু এটা আমাৰ ছাৰপ্ৰাইজ বুলি যিটো সাধাৰণতে কয় এটা আমাৰ মানুহৰ বাবে এটা উপহাৰ আছে ডিব্ৰুগড় ৰাইজৰ বাবে কাইলৈ মঞ্চতেই হ'ব আমি কাইলৈ ঘোষণা কৰিম আৰু আনে খবৰ পোৱাৰ আগতে নিশ্চয় সংবাদ মাধ্যমে প্ৰথম খবৰ পাব আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন টকাৰ খকত কৃতি শিক্ষাৰ্থীক বঞ্চিত কৰি এছামক বক্ৰপথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ কৰোৱা ৰাকেশ পাল বাহিনীক ইতিমধ্যে দোষী সাব্যস্ত কৰিলে আদালতে এপিএছচিৰ কৃষি উন্নয়ন বিষয়াত নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত 43 গৰাকী অভিযুক্তৰ ভিতৰত 29 গৰাকী অভিযুক্ত কৃষি বিষয়াক আজি 4 বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ঘোষণা কৰে টকাৰ খকত কৃতি শিক্ষাৰ্থীক বঞ্চিত কৰি এছামক বক্ৰপথেৰে এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ কৰোৱা ৰাকেশ পাল বাহিনীক ইতিমধ্যে দোষী সাব্যস্ত কৰিলে আদালতে এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত 43 গৰাকী অভিযুক্তৰ ভিতৰত 29 গৰাকী অভিযুক্ত কৃষি বিষয়াক আজি 4 বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে
ইফালে APSC কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ডৰ লগতে 2 লাখ টকাৰ জৰিমনা বিহে আদালতে ৰাকেশ পালৰ সহযোগী বসন্ত দলে আৰু সামিদুৰ ৰহমানক 10 বছৰৰ কাৰাদণ্ডৰ লগতে 50,000 টকাৰ জৰিমনা বিহে আদালতে বিশেষ ন্যায়াধীশৰ আদালতে মূল অভিযুক্ত হিচাপে ৰাকেশ পাল বসন্ত কুমাৰ দলে সামিদুৰ ৰহমানৰ সৈতে মুঠ 32 গৰাকীক দোষী সাব্যস্ত কৰিছিল আনহাতে ইতিমধ্যে দোষমুক্ত কৰা 11 গৰাকীৰ ভিতৰত 6 গৰাকী প্ৰাৰ্থী আৰু 5 গৰাকী মধ্যভোগী নিউজ ডেস্ক AN টেলিভিজন ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ জে লাইনত ভয়ংকৰ অগ্নিকাণ্ড মিহিৰ চৰকাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ জে লাইনত ভয়ংকৰ অগ্নিকাণ্ড চহৰখনৰ মিলন নগৰৰ নতুন চিৰিংগাঁৱত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড মিহিৰ চৰকাৰ নামৰ ব্যক্তিজনৰ বাসগৃহত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা অগ্নিকাণ্ডৰ ফলত মিহিৰ চৰকাৰ আৰু তেওঁৰ পত্নী মীৰা চৰকাৰ অগ্নিকাণ্ডৰ ফলত আঘাতপ্ৰাপ্ত হয় ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জাহ গ'ল মিহিৰ চৰকাৰ আৰু মীৰা চৰকাৰৰ বাসগৃহ গোটেই ঘৰ দুৱাৰ জ্বলি শেষ সেইটো আমাৰ কাংকান নগৰ দুটা ৰুমত লাগি চিলিণ্ডাৰ বাষ্ট হ'ল এটা চিলিণ্ডাৰ বাষ্ট হৈছে তাৰপিছৰ পৰা এটা লাগি লাগি আহি থাকিলে আৰু এটা সম্পূৰ্ণৰূপে অগ্নি হ'ল আৰু সিহঁতৰ চব জ্বলি শেষ হ'ল আৰু মোৰ ৰুমটো পাইছিলেহি আৰু মোৰ ছোৱালীজনী ভিতৰতে আছিলে 2-3 মিনিটৰ কাৰণে মোৰ ছোৱালীজনী বাচিছে আৰু দেই মোৰ মেইন কাগজখিনি এইখিনি বাচিলে বাৰু কিন্তু এতিয়া আমাৰ কোনো পিনে উপায় নাই আমি ভাড়া ঘৰত থকা মানুহ সাধাৰণ মানুহ এইটো চিলিণ্ডাৰ বাষ্ট হ'ল বুলি কৈছে মই ভালকৈ নাজানো তেনেকৈ জ্বলাই দিলে বুলি ক'লে মানে কি চফা কৰি আছিলে সম্ভৱ আঘাত পাইছে এই বেলা চৰকাৰ বোলা মানুহগৰাকীয়ে বহুত ভৰি পূৰা জ্বলি গৈছে তেওঁ 2খন ভৰি জ্বলি গৈছে আৰু তেওঁ এতিয়া নিয়া হ'ল আৰু তেওঁ মিহিৰ চৰকাৰ অকণমান লাগিছে বুলি কৈছে মানে মই এতিয়ালৈকে দেখা নাই ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত ডিব্ৰুগড় খলিহামাৰীৰ এগৰাকী বেংক কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা ডিব্ৰুগড়ৰ লেপেটকটাত এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত দুৰ্ঘটনাগ্ৰস্ত আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে AS06CC0822 ডিব্ৰুগড় খলিহামাৰীৰ এগৰাকী বেংক কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে পুনৰ জনাইছো ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনাগ্ৰস্ত এখন আল্ট্ৰা বাছ ডিব্ৰুগড়ৰ লেপেটকটাত সংঘটিত হৈছে এই দুৰ্ঘটনা খলিহামাৰীৰ এগৰাকী বেংক কৰ্মচাৰী গুৰুত্বপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন খুৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীখুৱাং গাঁৱত বনৰীয়া মহৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় বিগত 2 মাহৰ ভিতৰত খুৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত 3 নং চৰাইখাৰী গাঁও দেৱাচালিকে ধৰি কেইবাখনো গাঁৱতে বনৰীয়া মহে সন্ত্ৰাস চলাই আহিছে মৰাণৰ খুৱাঙত বনৰীয়া মহৰ আক্ৰমণ খুৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীখুৱাং গাঁৱত বনৰীয়া মহৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে
আন এজন গুৰুতৰভাৱে আহত হ'বলগীয়া হয়। অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আহত দেৱেশ্বৰ চেলেং নামৰ লোকজনৰ। দেওবাৰে আবেলি পথাৰত কাম কৰি থকা অৱস্থাত দুটা বনৰীয়া মহে হঠাৎ আক্ৰমণ কৰে দুয়োজনকে। লগে লগে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও সোমবাৰে পুৱতি নিশা দেৱেশ্বৰ চেলেঙক মৃত ঘোষণা কৰে চিকিৎসকে। আনহাতে আহত লখেন শইকীয়াক চিকিৎসাৰ অন্তত সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। উল্লেখ্য যে বিগত 2 মাহৰ ভিতৰত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত 3 নং চৰাইহাবি গাঁও দেৱাচালিকে ধৰি কেইবাখনো গাঁৱত বনৰীয়া মহে সন্ত্ৰাস চলাইছে। বনৰীয়া মহৰ আক্ৰমণত 3জনকৈ লোক আহত হ'বলগীয়া হৈছে। আচলতে যে এটা বনৰীয়া দুটা মহে তাৰমানে আমাৰ ইয়াত প্ৰায় কিছুদিনৰ আগৰ পৰা ইয়াত তাৰমানে বিচৰণ কৰি ফুৰিছিল। আৰু তাৰমানে কি হ'ল ইয়াতে ইয়াৰ ওচৰতে তাৰমানে কঠীয়াতলি দৰা এটা আছিলে। সেই কঠীয়াতলি দৰাটো তেওঁ সেই মহটোৱে খাই আছিলে। ই এইফালৰ পৰা এনেই গৈ পিনে সৰু সাৰ কৰি খেলাব ইয়াৰ পৰা আঁতৰাই দিব খুজিছিলে কঠীয়াতলিৰ পৰা। সেই সন্ততে সেইফালে তাৰমানে আমাৰ গাঁৱৰ মানুহবোৰ ঘৰবোৰ আছে। আৰু তাৰমানে সেইফালে সৰু সাৰ কৰি দিয়াৰ লগে লগে মহটো সেইফালে গুচি গৈছিলে। সেইফালে সৰু সাৰ কৰি দিয়ালে ঘূৰি আহি পিনে আকৌ এইটো চাইডে ঘূৰি আহিল তাৰমানে। তেতিয়া সেইটো খুদা মাৰি থৈ গৈছিল। কিছুদিনৰ পৰা মানে আমাৰ এইটো অঞ্চলত বনৰীয়া মহৰ বিশেষকৈ এইটো চাইডে আমাৰ দিহিং মথাৰি বাহিৰৰ চাইডে প্ৰায় কললো অঞ্চলতহে মানে মহৰ উপদ্ৰৱটো বেছি আছিলে। কিন্তু এতিয়া যিহেতু বানপানীৰ উপদ্ৰৱ হোৱাৰ পাছতেই আমাৰ এইটো অঞ্চললৈ বিশেষকৈ আমাৰ বৰিখোৱাং আপোনাৰ এইটো দেৱাচালি আৰু অন্যান্য এই ভিতৰৰ আমাৰ যিখিনি এৰিয়া, এই এৰিয়াত মানে আজিৰ পৰা কিছুদিনৰ আগৰ পৰা মানে দুটা মহে ইয়াতে বসতি কৰি আছিলে। তেওঁলোকক মানে আক্ৰমণ কৰি দিলে। দুটা মহে দুজনক, দুটা মহ আছিলে। আৰু সেই তেওঁলোকৰ যিজন দেৱেশ্বৰ শইকীয়া চেলেং, তেওঁক মানে দুইজনকে অৱশ্যে আমাৰ ততাতৈয়াকৈ হেৰিলৈ লৈ যোৱা হ'ল। আমাৰ প্ৰথমে তিলৈ চিকিৎসালয়লৈ চিকিৎসা, তাৰ পৰা আকৌ মানে হেৰিলৈ অসম চিকিৎসা মেডিকেললৈ হেৰি কৰিলে। চিকিৎসকে মানে চিকিৎসাৰ অন্তত 3টামান বজাত মানে এইটো তেওঁক হেৰি বুলি ঘোষণা কৰিলে। আৰু লখেন শইকীয়াক তেওঁ চিকিৎসা কৰাৰ পাছতে তেওঁ সুস্থ মানে তেওঁ হৈছে ভিতৰত অলপ দুখ পাইছিলে, কিন্তু তেওঁক হেৰি কৰিলে। এতিয়া বৰ্তমান তেওঁ ঘৰত আহিলে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। নগাঁৱৰ কন্দলি শিলফটাত সৰিয়হ খেতিৰ কাষত উদ্ধাৰ হৈছে এটা বন্য হস্তীৰ মৃতদেহ। নগাঁৱৰ কন্দলি শিলফটাত অঘটন। সৰিয়হ খেতিৰ কাষত উদ্ধাৰ এটা বন্য হস্তীৰ মৃতদেহ। স্থানীয় লোকে বন্য হস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত। এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। মানে মোৰ ঘৰৰ ছোৱালীজনীয়ে ক'লে যে আমাৰ সৰিয়হৰ বাৰীত হাতী এটা মৰি আছে বুলি কৈ, তাৰপিছত মই ঘৰৰ পৰা আহি দেখা পাইছোঁ যে হাতীটো পৰি থকাটোহে দেখা পাইছোঁ মই। তাৰপিছত মই বন বিভাগৰ খবৰ দিছোঁ। খবৰ দিয়াৰ পিছত তেতিয়া এই নিবুৱালিৰ ৰেঞ্চৰ পৰা আহিলে সিহঁতে। আহি কৰি তাৰপিছত চালে যে আমাৰ নপৰে, এইটো এনেকৈ কৈছে আৰু মানে নগাঁৱত কৈছে। নগাঁৱৰ হয়, নগাঁৱত। এই সীমান্ত মানে কাৰ্বি আংলংটো ধৰি লওক এনেকৈ এই পাহাৰ এলেকা যে, পাহাৰটোৰ পৰা সেইফালে কাৰ্বি আংলং, এইফালে আমাৰ কিবা নগাঁও। আৰু চাৰ্কুলটো আমাৰ এইটো চামগুৰি চাৰ্কুল পৰে। ৰাতি মৰিছে নে কেতিয়া মৰিছে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু মই 12টামান বজাতহে মানে খবৰটো পাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন।
পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত ধাৰণা লোৱা উদ্দেশ্যে দেওবাৰে গুৱাহাটীত উপস্থিত হৈ হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰসহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ এটা 13জনীয়া দল। অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত ধাৰণা লোৱা উদ্দেশ্যে দেওবাৰে গুৱাহাটীত উপস্থিত হয় হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰসহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ এটা 13জনীয়া দল। দলটো গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াসকলে জনতা ভৱনত এখন বৈঠকৰ আয়োজন কৰি হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসকলে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে এক ব্যাখ্যা দাঙি ধৰে। ইয়াৰ পিছতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা বিভাগত ৰূপায়ণ হৈ থকা শিক্ষা সেতু এপ, গুণোৎসৱ, শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলীকৰণ, আৰোহণ, সমৰ্থ পৰ্টেল, টেলি ক্লাছৰুমকে ধৰি চাহ বাগিচা এলেকাত শিক্ষাৰ মান উন্নীতকৰণৰ অৰ্থে নতুন বিদ্যালয় স্থাপন আদি ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। জানিব পৰা মতে হিমাচল প্ৰদেশৰ মন্ত্ৰী ৰোহিত ঠাকুৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৱস্থাসমূহৰ শলাগ লোৱাৰ লগতে এই এপৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ তুলনাত অদৃশ্য ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি মধ্যাহ্ন ভোজন বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ বাবদ 200 কোটি টকা বছৰি ৰাহি কৰা বুলি জানিব পাৰি বিভাগীয় মন্ত্ৰী ৰণোজ পেগুক প্ৰশংসা কৰে। শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে উল্লেখ কৰে যে অসম আৰু হিমাচল প্ৰদেশৰ বহু ক্ষেত্ৰত মিল আছে। লগতে ঠাকুৰে নতুন শিক্ষানীতিৰ সুপ্ৰয়োগেৰে শিক্ষা ক্ষেত্ৰৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসনীয় বুলি উল্লেখ কৰে। নিউজ ডেস্ক AM টেলিভিজন। দেওবাৰে মৰাণৰ পলাথিবাম 7 নং লাইনত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীক মৰিয়াই হত্যা কৰি পলাতক অৱস্থাত স্বামী। নিজ পত্নীক মৰিয়াই মাৰি পেলালে স্বামীয়ে। মুৰ্মুখ অৱস্থাত শুৱাই থলে বিচনাত। ইয়াৰ পিছতে স্বামী পলায়ন। দেওবাৰে মৰাণৰ পথালিবাম 7 নং লাইনত সংঘটিত হয় নৃশংস হত্যাকাণ্ড। কিবা কাৰণত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত নিশা প্ৰায় 10 বজাত পত্নী পূজা কৰ্মকাৰক লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰে স্বামী গণেশ কৰ্মকাৰে। গণেশ কৰ্মকাৰৰ ঘৰৰ কাষতে থকা গণেশ কৰ্মকাৰৰ ভাতৃয়ে খবৰ পোৱাৰ পিছতে গণেশ কৰ্মকাৰৰ ঘৰলৈ আহে যদিও ইতিমধ্যে মৃত্যুমুখত পৰে পূজা কৰ্মকাৰ নামৰ মহিলাগৰাকী। মহিলাগৰাকীৰ শৰীৰত আঘাতৰ চিন পোৱা গৈছে। মৰাণ আৰক্ষীৰ মৃতদেহ উদ্ধাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে বৰ্তমানেও পলাতক অৱস্থাত হত্যাকাৰী স্বামী গণেশ কৰ্মকাৰ। মইতো ঘৰত নাছিলোঁ। তাৰপাছত ইফালে বৌ আৰু ককাইটো ঘৰত কাজিয়া লাগিলে ৰাতিপুৱা। ককাইটো পানী অলপ খাইছিলে মদটো, বৌটোতো খাই তো কালি খোৱা নাছিলে বৌটো। তাৰপাছত ককাইটো কি খঙতে মাৰি দিলে কেইজন লোহাৰডালত। মূৰতে মাৰিলে, নাকতে মাৰিলে, মুখটোত মাৰিলে, ফালি মেলি ডেড বডিটো শুৱাই আৰু মোক মাতিব গৈছে। মোৰ ঘৰ ওচৰত বৌটো মোক মাতিব গৈছে যে তোৰ ককাইটো বৌটোক মাৰি আৰু পলাই গ'ল। ডেড বডি একেবাৰে ডেড কৰি শুৱাই থৈ দিছে ধুনীয়াকৈ বিচনাত, একদম চাদৰ তাদৰ উৰাই, আৰু ককাইটো পলাই গ'ল ৰাতি। মই আহি চাইছোঁ ডেড বডি একেবাৰে ডেটেই হৈ গ'ল। মই যেতিয়া মোক মাতিব গৈছিলে তেতিয়া জিন্দাই আছিলে ছাৰ। মই আহি সোমাবই নাপালোঁ, ডেটেই হৈ গ'ল। তাৰ নামটো ককাইটো যোনে মাৰিলে তাৰ নাম গণেশ কৰ্মকাৰ। গাঁৱতে কাম কৰে ছাৰ। তাৰ নাম পূজা কৰ্মকাৰ। তাৰ 35 মান হ'ব নেকি। কিহৰ কাৰণে কাজিয়া? ছাৰ পইচাৰ কাৰণে কাজিয়া হৈছিলে। পইচা কেইজন আমাক বৌটোক বিচাৰিলে, পইচা নিদিলে চাগে বৌটোক। তাৰপাছত ককাইটো গ'ল কেইজন ঘৰৰ ওচৰত ক'ৰবাত মাল খাবলৈ আহি পিনে আৰু খুব মাৰিছে একদম লোহা লাঠিত পিছফালে বাৰীফালে একদম শুৱাই মাৰিছে। ব্যুৰো ৰিপৰ্ট AM টেলিভিজন। আজিৰ শেষৰ বাতৰি। অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতৰ শ্বুটাৰ মনু ভাকৰ। এই সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন খেলুৱৈগৰাকীলৈ। পেৰিছৰ অলিম্পিকৰ পৰা আহিছে এটা ভাল খবৰ। দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছে ব্ৰঞ্জৰ পদক। এয়া হৈছে এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক।
মনু ভাকৰে অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিষ্টল মহিলাৰ ব্যক্তিগত শাখাত এই সফলতা অৰ্জন কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মনু ভাকৰ হৈছে প্ৰথমগৰাকী মহিলা শ্বুটাৰ যিয়ে অলিম্পিক পদক অৰ্জন কৰিছে। দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা এইটি উজ্জ্বল নক্ষত্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও সামাজিক মাধ্যমযোগে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিছন। নমস্কাৰ।